এই মডেল হস্পিটেলত পর্যাপ্ত পরিমাণৰ চিকিৎসকৰ নিযুক্তি প্ৰদান কৰিব লাগে যেহেতুকে আমি জানো যে ইয়াত এই মডেল হস্পিটেললৈ অকল মাজুলী বুলি নহয় আমাৰ দাঁতিকাষৰীয়া অঞ্চল বিশেষকৈ লখিমপুৰ জিলাৰ পৰাও ইয়াত বহুত পেচেণ্ট ইয়াত মানে ট্ৰিটমেণ্ট কৰিবলৈ আহে তো সেইকাৰণে আমি গভৰ্ণমেণ্টক আমি ডিমাণ্ড কৰিছোঁ আমি দাবী কৰিছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ মানে ইয়াত নিযুক্তি দিব লাগে আৰু উপযুক্ত পৰিমাণৰ ইয়াত আমাৰ যিবিলাক মেডিচাইনৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত বিশেষকৈ আমি এটা কথা কম আমি দুখীয়া ইয়াত যিহেতুকে দুখীয়া জনসাধাৰণ কিয় একেলোকক চোৱা চিতা কৰা নাই আৰু ইয়াত খোৱা পানীৰ অভাৱ ঘটিছে পেচেণ্টসকল ইয়াত যিখিনি এশযুক্ত বিচনা আছিলে সেইবোৰ কথা বাদেই দিলোঁ ইয়াত 10 গৰাকী পেচেণ্টক চেলাইন দিয়াৰ ডক্টৰ নাৰ্ছৰ অভাৱ ঘটিছে আপোনালোকে চাফ চিকুণতা চাব বাৰ ৰুমত পানী নাই বাৰম্বাৰ সেই বিষয়ে মাননীয় বিধায়কগৰাকীকো আমি দাবী জনাইছোঁ তথাপিতো আজি সেইবোৰ একো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কাণ খাৰ নাই সমান্তৰালভাৱে দেখা গৈছে যে যিসমূহ ইয়াত ভৱন নিৰ্মাণ কৰা হৈছে এই মডেল হস্পিটেলত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসকৰ নিযুক্তি প্ৰদান কৰিব লাগে যেহেতুকে আমি জানো যে ইয়াত এই মডেল হস্পিটেললৈ অকল মাজুলী বুলি নহয় আমাৰ দাঁতিকাষৰীয়া অঞ্চল বিশেষকৈ লখিমপুৰ জিলাৰ পৰাও ইয়াত বহুত পেচেণ্ট ইয়াত মানে ট্ৰিটমেণ্ট কৰিবলৈ আহে তো সেইকাৰণে আমি গভৰ্ণমেণ্টক আমি ডিমাণ্ড কৰিছোঁ আমি দাবী কৰিছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ মানে ইয়াত নিযুক্তি দিব লাগে আৰু উপযুক্ত পৰিমাণৰ ইয়াত আমাৰ যিবিলাক মেডিচাইনৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত বিশেষকৈ আমি এটা কথা কম আমি দুখীয়া ইয়াত যিহেতুকে দুখীয়া জনসাধাৰণ কিয় একেলোকক চোৱা চিতা কৰা নাই আৰু ইয়াত খোৱা পানীৰ অভাৱ ঘটিছে পেচেণ্টসকল ইয়াত যিখিনি এশযুক্ত বিচনা আছিলে সেইবোৰ কথা বাদেই দিলোঁ ইয়াত 10 গৰাকী পেচেণ্টক চেলাইন দিয়াৰ ডক্টৰ নাৰ্ছৰ অভাৱ ঘটিছে আপোনালোকে চাফ চিকুণতা চাব বাৰ ৰুমত পানী নাই বাৰম্বাৰ সেই বিষয়ে মাননীয় বিধায়কগৰাকীকো আমি দাবী জনাইছোঁ তথাপিতো আজি সেইবোৰ একো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কাণ খাৰ নাই সমান্তৰালভাৱে দেখা গৈছে যে যিসমূহ ইয়াত ভৱন নিৰ্মাণ কৰা হৈছে